ৰঙিয়া আৰক্ষীক আক্ৰমণ আছামীৰ আত্মীয়ৰ হাতত দা জাতিজং ক্ষতিগ্ৰস্ত আৰক্ষীৰ বাহন ৰঙিয়া আৰক্ষী থানাৰ টাউন উপ পৰিদৰ্শকৰ নেতৃত্বত এটা আৰক্ষী দল পুৰণি গোচৰৰ ৰঙিয়া নগৰৰ ৫ নং ৱাৰ্ডৰ শংকৰ নগৰত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ অভিযানত নামিছিল কিন্তু এই অভিযানৰ সময়ত আছামীৰ আত্মীয়সকলে আৰক্ষীৰ দলটোৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলায় এই হিংসাত্মক পৰিস্থিতিৰ মাজতো আৰক্ষীৰ দলটোৱে কথমপি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে তথাপি এই আক্ৰমণত আৰক্ষীৰ AS01 AZ 9074 নম্বৰৰ এখন স্কৰপিঅ বাহন ক্ষতিগ্ৰস্ত হৈছে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি অভিযুক্ত আছামী দীপজ্যোতি বনিয়া আৰু তেওঁৰ কনিষ্ঠ মাতৃ ৰিয়ানজ্যোতি বনিয়াক গ্ৰেপ্তাৰ কৰিছে আমাৰ পাৰমিশন আছে আহক আপোনালোকৰ কেছ আছে আপোনালোকে আসামীৰ ভিতৰত আছে আপোনালোকে আসামী ওলাই দিয়ক আমালোক কোঅপাৰেট কৰক আসামীৰ ভিতৰত আছে আমাৰ আসামী ওলাই দিয়ক আপুনি আইনৰ লগত কোঅপাৰেট কৰক আপোনালোকে ভিডিওগ্ৰাফি কৰিব পাৰিবা কোনো কথা নাই আপুনি এতিয়ালৈকে দৰ্জা কিয় খোলা নাই দৰ্জা খোলক আপুনি ভিডিও কৰিব পাৰিব দৰ্জা খোলক এতিয়া কোঅপাৰেট কৰা টাইম নহয় স্যাৰ আমাৰ যেতিয়া দৰকাৰ হয় আমি কৰিবই লাগিব আমাৰ ৰাইট আছে আমাৰ কোৰ্টৰ অৰ্ডাৰ আছে খোলক স্যাৰ ৰাইট সবৰে থাকিব লাগিব স্যাৰ আছে আমাৰ কোৰ্টৰ ওপৰত একো নহয় আইন জানা কাৰণটো ইটো অৱস্থা হৈ আছে খোলক আইন কানুন কিন্তু কি করব মাইনে আনকে আপনা কবা ছুপাই যা দেখাছিল নেকি না আমি জিবা রাইট আন লগে একটা সগুদিত ঘুমাই দিছি খোলক আপোনালোকে দরজা কিয় নখলে মেরা কব এনে কামছি খোলক খালে নেকি নকৰবচোন ঠিক আছে আপুনি ভিডিও কৰিছে না কৰিব পাৰে যেতিয়া এতিয়াও কৰিবছো যে ভিডিও কৰক আমাৰ দরজা খোলক আপুনি ফুল ভিডিও কৰিব পাৰিব একো কথা নাই ভিডিও হৈ আছে স্যাৰ একো না কৰিব পাৰে মই কৈছো নহয় আমি এসপা লৈ আহিছো আমাৰ কোৰ্টৰ অৰ্ডাৰ লৈ আহিছো আপুনি খুলিব পুৰা দরজাখন খোলক আপুনি স্যাৰ অৰ্ডাৰখন মোক দেখকচোন আপুনি দরজাখন খোলক আপুনি নিশ্চয় দেখাম মই অৰ্ডাৰ দেখক স্যাৰ ভিডিও দেখাম তা মানে অলপ চলপ পঢ়ব জানো হ'ব আপুনি দরজা খোলক আমি দেখাই দিম আপোনাক মই কেনি পঠাম এতিয়া আরে বন্ধু নাই কি খাতা নিকে দিয়ক আপুনি যতে জনাই কৰিব পাৰে আমি যা অৰ্ডাৰটো দেখ ফটোৰ অৰ্ডাৰটো দেখ মজা আছে দরজা খোলক আহক না আপুনি অৰ্ডাৰটো দেখক স্যাৰ আছে অৰ্ডাৰটো দেখক মই দেখ আপোনাক দাদা ঘন্টি জুনে আছে আপোনাক আৰু এই ফুটাই দি আমি আৰু কোন তেনেকা ডকুমেন্টস দিয়া সিস্টেম নাই দেই স্যাৰ এনেকে আমি ওলাই হক কোঅপাৰেট কৰক আমাৰ লগত লেডিজ পুলিশ আছে আহক আপুনি কোঅপাৰেট কৰক আমি দেখাই আছো নোৱাৰো স্যাৰ মইলেতো আমাৰ উপায় আমি ৰৈ থাকিব লাগিব হলে হয় আমি ফোর্স এপ্লাই কৰিব লাগিব আপোনালোকৰ ওপৰত স্যাৰ জি কৰে স্যাৰ পুৱা কৰক ৰাতি নকৰব স্যাৰ নহয় এটো কথা নহয় আমি ফোর্স এপ্লাই কৰিব লাগিব আপোনালোকক ভালকে কোৱা হল আপোনালোকে নুশুনিলে আমি যেতিয়া আমি ফোর্স এপ্লাই কৰিম কিন্তু নাই ৰঙিয়াৰ পৰা মইদুল চৌধুৰী ৰিপৰ্ট N24 আসাম